এবাৰ টিকট কৰ্তন হ'ল বিধায়ক ভাস্কৰ বৰুৱাৰ। তিতাবৰত পুনৰবাৰ প্ৰাৰ্থিত্ব নিদিলে কংগ্ৰেছ নেতাগৰাকীক। দলে প্ৰাৰ্থিত্ব নিদিয়াক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ। চৰ্চা চলিছে তিতাবৰত নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হ'ব নেকি ভাস্কৰ বৰুৱা। বিধায়কগৰাকীৰ একাংশ সমৰ্থকে ক্ষোভ উজাৰিছে APCCৰ নেতৃত্বৰ বিৰুদ্ধেও। মইতো একো নাপাব। মই এজন সাধাৰণ মই মানুহ। মোক গৌৰৱ গগৈ ডাঙৰীয়াই মোক MLA পাতিলে। 5 বছৰ মোক বিধানসভাখন দেখুৱালে। মই যি পাৰোঁ মই নিজৰ সততাৰে কামখিনি কৰিলোঁ। তাৰ বাবে মই গৌৰৱ গগৈক মই প্ৰথম ধন্যবাদ আৰু তেখেতক কৃতজ্ঞতা জনাব লাগিব। আৰু এইটো নহয় যে মই সদায় টিকেটেই মই পাই থাকিম। গতিকে এদিন পাব, এদিন যাব। পোৱা আৰু নোপোৱাৰ খেলখনৰ কাৰণে জীৱনটো বৰ মধুৰ হয়, হয়নে নহয়? পোৱা নোপোৱাৰ আছে কাৰণেই বৰ সুন্দৰ হয় কথাটো। আৰু দলীয় নেতৃত্বৰ আমি এইটো হাইকামাণ্ড বেছড পাৰ্টি। গতিকে হাইকামাণ্ড বেছড পাৰ্টিৰ প্ৰত্যেকটো কথা আমি শুনিব লাগিব। তেওঁলোকে যি নিৰ্দেশনা দিয়ে নাই তেনেকুৱা নহয়। মুখ্যমন্ত্ৰী ঘনিষ্ঠ হোৱাটো সেইটো স্বাভাৱিক, কাৰণ তেওঁ সাংবিধানিক মুৰব্বী। গতিকে তিতাবৰৰ মই যদি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছোঁ, মই কাৰ কাৰণে গৈছোঁ? মই তিতাবৰ ৰাইজৰ কাৰণে গৈছোঁ, তিতাবৰ জনগণৰ কাৰণে গৈছোঁ। আজি এই প্ৰকাণ্ড ৰাস্তাবিলাক হ'ল। আজি ধানৰ দাম, আজি ৰাইজে ইমানখিনি ধানৰ দাম আজি কৃষকে পালে। আজি সাৰৰ কাৰণে মানুহ হাবাথুৰি খাবলগীয়া হোৱা নাই। সাৰ পাইছে, তথাপিতো সাৰ ব্লেক মাৰ্কেটত সাৰটো বন্ধ কৰিবৰ কাৰণে মই বাৰম্বাৰ চেষ্টা কৰি আছোঁ। ছেৰিকালচাৰ কলেজৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ বন্ধ হৈ থকা কামবিলাক আমি কৰিলোঁ। সেইটো কাৰণে আজি অসম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট হ'ল, খেতি ফাৰ্মখন কিমান ধুনীয়া তাত কাম হৈছে এতিয়া। গতিকে বহুতখিনি কাম আমাৰ হৈছে, নোহোৱা নহয়। তিতাবৰত এখন অভাৰব্ৰিজ হ'ব এতিয়া, ৰেলৱে অভাৰব্ৰিজ। আমাৰ যথেষ্টখিনি আমাৰ কাম, সেই কামবোৰ কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীৰ জনৰ ওচৰলৈ মই যাবলগীয়া হয়। আৰু সেইটো যোৱাটো মোক দলীয় হাইকামাণ্ডে কোনোদিন মোক বাধা দিয়া নাই। মোক যেতিয়া আমাৰ দলীয় সভাপতি বা আমাৰ যিটো আমাৰ LOP লিডাৰ অফ অপজিশ্যন দেৱব্ৰত শইকীয়া, সদায় তেখেতে কয় যে বৰুৱা আপুনি গভৰ্ণমেণ্ট মিটিং আপুনি যাব পাৰে, মুখ্যমন্ত্ৰীৰ ওচৰলৈ আপুনি যাব পাৰে। কিন্তু তিতাবৰৰ ৰাইজৰ কাৰণে গৈছোঁ। তিতাবৰৰ ৰাইজে মোক উন্নয়নৰ কাৰণে পঠাইছে, যে এই মানুহজনক পঠালে আমাৰ উন্নয়ন হ'ব। সেইকাৰণে মই উন্নয়নৰ কাৰণে গৈছোঁ। গতিকে সেইটোৰ কাৰণে মই দলীয় ৰসত পৰিম তেনেকুৱাতো কথা নাই।